ৰাতিপুৱা চাহকণ খাই লৈ আজৰি হৈ মই ভাবিলোঁ অকণমান ওলাই যাওঁচোন। আমাৰ দেহায়ো চাহ বিস্কুট খাই আছে দেখিছেনে। ৰাতিপুৱা সি উঠিছেহে, বিস্কুট খাই আছে। তাৰ চকুৰ ভাজেই বেলেগ আৰু কেনেকুৱা এক্টিংখন কৰি থাকিব। ওলালোঁ, তেনেতে আকৌ মানুহজনে মাছ লৈছে। চাওকচোন, মই ক'ৰবাত যাম বুলি ভাবিলে আকৌ মাছখিনি লৈ লয়। মাছখিনি লৈ পেলাই কয়, ভাতকেইটা একেবাৰে বনাই থৈ যা। মই যেন আৰু নাহিমহে যেন ভাতকেইটা বনাই থৈ যাব লাগে, একদম গোটেই মানে ৰেডি কৰি থৈ যাব লাগিব। ক'ৰবাত যাম বুলি ভাবিলে মানে এই ভেজালটোৱে মানে আৰু কি ক'ম আৰু মানে যোগাৰ পাতি দি থৈ যাব লাগে যে, একদম কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ, এতিয়া কৈছে মোক ভাতকেইটা দি থৈ যা বুলি যোগাৰ কৰি। তেনেতে মই বোলো আৰু কাপোৰ চাপোৰ নলগাওঁ আৰু একেবাৰে বনাই কৰি আৰু দি থৈ যাওঁ, ভেজালটো মাৰি থৈ যাওঁ, নহ'লে পিছত আকৌ তাকেই বকি থাকিব নহয়। ইমান দেৰি হ'ল ক'ত গ'ল এনেকৈ কৰি থাকিব। ছোৱালীয়েও অকণমান লাগি ভাগি দিলে। ছোৱালীয়ে ক'লে, মা ভেবেলী লতা আৰু মানিমুনি পাতৰ ৰসৰে দিয়ে মাছকেইটা বনোৱা আৰু হৈ যাব। মই আৰু লৰালৰিকৈ আহিলোঁ, আহি মাছখিনি ভাজি দিলোঁ, যেনিবা ফ্ৰাই কৰি লৈছোঁ। তাই মানিমুনি ৰসখিনি উলিয়াই দিলে, মই আৰু এয়া মাছ ফ্ৰাই কৰিছোঁ। মানে কাপোৰ কানি সলোৱা নাই আৰু গাতে ওপৰতে এপ্ৰনটো লগাই লৈছোঁ দেই, নহ'লে আকৌ মাছ চিটিকনি পৰিলে কিবা মাছ গোন্ধাব নহয় গাটো। এপ্ৰন চেপ্ৰন লগাই আৰু মাছ ভাজিছোঁ আৰু মাজে মাজে একে থপথপকৈ ফুটে নহয়। ফুটিলে একেবাৰে গাতে আহি চিটিকি পৰে, পিছত আৰু গাটোহে গোন্ধাব। সেইকাৰণে কাপোৰ লগাই লৈছোঁ, লৈ পেলাই মাছ ভাজিছোঁ। আৰু কি ক'ম আৰু ক'ৰবাত যাম বুলি ভাবিলে মানে এইয়াই আৰু আমাৰ মাইকী মানুহৰ সমস্যাবিলাক এনেকুৱাই নহয়নে বাৰু। মাছখিনি পিঁয়াজ চিয়াজ দি নহৰু, পিঁয়াজ দিয়া নাই বাৰু, নহৰু দিছোঁ। নহৰু দি পেলাই আলুখিনি ভাজি ল'লোঁ। ভাজি লৈ পেলাই এয়া মানিমুনি ৰসখিনি ঢালি দিলোঁ আৰু মানিমুনি ৰস আৰু ভেবেলী পাতৰ ৰস আছিলে। আপোনালোকক দেখুওৱা নহ'ল। ছোৱালীয়ে ক'লে হ'ব দিয়া, নালাগে দেখাব, মই লৰালৰিকৈ পিচি দিওঁ। তাই আৰু লৰালৰিকৈ পিচি দিলে আৰু ভাতকেইটা হৈ গ'ল যেনিবা। মই ভাবিলোঁ একেবাৰে খাই বৈয়ে ওলাই যাম আৰু কি আৰু আকৌ আহি পেলাই খাম, সেনেকৈ আৰু নাথাকিলোঁ আৰু ভাতকেইটা খালোঁ। মাছখিনি যে ইমান সৰু মাছ, মানে কাঁইট আছে দেই বহুত, একদম ফটাফট খাবও নোৱাৰোঁ নহয়। এবাৰ একেবাৰে কাঁইটে ডিঙিত ধৰিছিলে, একেবাৰে ভীমকল খাইহে মানে ডিঙিৰ কাঁইট পাৰ হৈছে। মানে ভয়ো লাগে সৰু সৰু মাছ ফটাফট খাবলৈকো। ডাঙৰ মাছটো পাৰোঁ, কিন্তু এই সৰু মাছটো অলপ দিগদাৰ হয় খাবলৈ। লগতে আমাৰ ছোৱালীয়েও ভাত খাই আছে বাৰু, তাইৰ লগতে কথা পাতি পাতি খাই আছোঁ আৰু সোনকালে খাই বৈ বোলো সোনকালে আহিমগৈ। তাইকো অকণমান দেখুৱাই দিলোঁ, এইজনী আমাৰ ছোৱালী, তাইও ভাত খাই আছে। দুইজনে খালোঁ আৰু আজিলৈ আহিছোঁ দিয়ক, বাই বাই।